দুখন ৰাষ্ট্ৰৰ মাজত এখন মেলা পাহাৰৰ পৰা নামিছে মামা ভাৰত ৰাষ্ট্ৰৰ মাটিত ভূটানৰ কুৰমা কোনো বিনিময় মেলা নহয় দুখন ৰাষ্ট্ৰৰ পুৰণিকলীয়া মৈত্ৰী মেলা কব খুজিছো তামুলপুৰ মহকুমাৰ হুবানখাটাত অনুষ্ঠিত মাঘ মাহৰ দুই ৰাষ্ট্ৰৰ মৈত্ৰী মেলাৰ কথা 17 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈ অনুষ্ঠিত হৈছে ভাৰত ভূটান বন্ধুত্ব মেলা অসমৰ থলুৱা খাদ্য সম্ভাৰ বয় বস্তুৰ বিপণীৰ লগতে সুবুৰীয়া ৰাষ্ট্ৰৰ মিঠা কমলা আৰু উমাল কাপোৰৰ বিপণীয়ে পোহাৰ মেলিছে কেৱল ইমানেই নহয় অসম ভূটান দুই দেশৰ সাংস্কৃতিক বিনিময় হৈছে এই মেলাতে মেলাত ডিমাকুচি ইমদাও বৈছা বৰুৱে ভাৰত ভূটান বন্ধুত্ব প্ৰথমবাৰলৈ উপস্থিত হৈ অভিভূত হৈ পৰে বৰুৱে কয় এই মেলাই দুই দেশৰ সম্প্ৰীতি গহাই নহয় অৰ্থনৈতিক দুৱাৰ মুকলি কৰিছে মাজতে উগ্ৰপন্থীৰ বাবে দুই দেশৰ সম্বন্ধ কিছু বেয়া হৈছিল যদিও এতিয়া পুনৰ ভাল হৈছে আমাৰ এই বন্ধুত্ব এই মেলাই সুদৃঢ় কৰিব এইটো বহুত ভাল অনুষ্ঠান মই বিদ্যাৰবাসী হিচাপেও আগৰ পৰা শুনি আছিল যদিও মই অহা নাছিলোঁ আৰু শুনি পেলাই এই বছৰৰ আহিম বুলি আজি আহিলোঁ আৰু আহি ভাল লাগিল কাৰণ ভূটান পৃথিৱীৰ ভিতৰত আটাইতকৈ সুখী দেশ আৰু এই দেশ আমাৰ ওচৰ চুবুৰীয়া হোৱাৰ কাৰণে আমি লাকি ফিল কৰি আছোঁ তেওঁলোকে বহুত সুখীত থাকে আৰু তেওঁলোকৰ লগত ফ্ৰেণ্ডশ্বিপ কৰাটো আমাৰ কৰ্তব্য বুলি মই ভাবোঁ আৰু এই সুবনখাটাত যি ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বিপ মেলা সেইটো আজিৰ নহয় এইটো বহুত বছৰীয়া এটা মেলা হয় আৰু ইয়াৰ দ্বাৰা আমাৰ এই অঞ্চলৰ বসবাস কৰা মানুহ আৰু ভূটানৰ লগত যি সম্পৰ্ক সেইটো খুব ভাল কৰি তুলিছে আৰু সেইটো যদি আমি ইম্প্ৰুভ কৰিব পাৰোঁ তেতিয়া আমি ইকনমিক ছাইডত বাণিজ্যৰ ক্ষেত্ৰত আমি আকৌ আগবাঢ়ি যাব বুলি মই আশা ৰাখিছোঁ আৰু আশা কৰিম এই মেলাখন আকৌ বেছিকৈ পাব্লিচিটি কৰি আগৰবোৰ দিনত যাতে ভালকৈ কৰে ভাল হৈছে কাৰণ এতিয়া আমাৰ ভূটানিজবিলাকৰ লগতো আমাৰ আগত বহুত ভালে সম্পৰ্ক আছিলে কিন্তু মাজত বিভিন্ন কাৰণত কিছুমান চিটুৱেশ্যন আহি গ'ল যিটো অশান্তি বা গণ্ডগোলীয়া চিটুৱেশ্যন আহি গ'ল তাৰপিছত ভাৰত চৰকাৰে অপাৰেশ্যন অল ক্লিয়াৰ দি দিলে ভূটানত তাৰপিছত অলপ ভয় ভাৱ এনেকুৱা আহিছিলে কিন্তু এতিয়া যিহেতু আমাৰ এই অঞ্চলত অশান্তি নাই বা তেনেকুৱা গণ্ডগোল নাই সেই হিচাপে এই অঞ্চলৰ শান্তি হোৱা হিচাপে ভূটানৰ লগত আৰু সম্পৰ্ক আগৰ দৰে ভালে আহি আছে আৰু অতি সোনকালে আমাৰ কোকৰাঝাৰৰ পৰা গেলেমফুলৈকে ৰেল স্থাপন হ'বলৈ গৈ আছে সেইটো আমাৰ কাৰণে খুব ডাঙৰ কথা আৰু সেইদিনাখন আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভূটান ভ্ৰমণ কৰি পেলাই বহুতখিনি কথা বা বহুত ভূটান চৰকাৰৰ লগত আলোচনা কৰি আহিছে আৰু সেইখিনি যদি ইমপ্লিমেণ্ট হয় তেতিয়াহ'লে আকৌ আগতকৈ ভাল সম্পৰ্ক হ'ব বুলি মই আশা কৰিছোঁ নিউজ ডেস্ক এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত